2027 বৰ্ষ পৰ্যন্ত ইংৰাজী খ্ৰীষ্টীয় 2027 বৰ্ষ পৰ্যন্ত শনি গ্ৰহৰ কৃপা দৃষ্টি, শনি গ্ৰহৰ শুভ দৃষ্টি, শনি গ্ৰহৰ শুভ দৃষ্টিত ভাগ্য খোল খাব 5টাকৈ ভাগ্যশালী ৰাশিৰ জাতক জাতিকাৰ। শনি গ্ৰহ ন্যায়দাতা গ্ৰহ বুলি কোৱা হয়, শনি গ্ৰহ কৰ্মৰ ফলদাতা গ্ৰহ বুলি কোৱা হয়। শনি গ্ৰহৰ আছে বিশেষ বিশেষ গুণাগুণ। যদিহে আপুনি ভাল কৰ্মৰ লগত জড়িত বা আপুনি কোনো কালেই কোনো ধৰণৰ বিভিন্ন ৰকমৰ অশুভ বা নাকাৰাত্মক কৰ্ম কৰা নাই, আপুনি বিশেষ সকলো সময়তে সৎ পন্থাত জীৱন যাপন কৰি আছে, সেয়া আপোনাৰ উত্থানৰ দিনেই হওক বা পতনৰ দিনেই হওক, সৰ্বতো প্ৰকাৰে যদি আপুনি সকলো সময়তে এক ন্যায়দাতা হিচাপে ভাল কৰ্ম কৰে, শুভ কৰ্ম কৰে, সকলো সময়তে সৎ পন্থাত থাকে, শনি গ্ৰহৰ যিমান ডাঙৰ চাৰে ছাতিয়েই নহওক কিয়, যিমান ডাঙৰ মহাদশাই নহওক কিয়, আপোনাক কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। যদিহে আপোনাৰ কৰ্ম শুদ্ধ হয়, যদিহে আপোনাৰ কৰ্মৰ নিৰ্বাচন শুদ্ধ হয়, আপোনাৰ সকলো কৰ্ম কিন্তু ধৰ্মপৰায়ণ হ'ব লাগিব, ন্যায়প্ৰিয় হ'ব লাগিব। এতিয়া 2027 বৰ্ষলৈকে জ্যোতিষশাস্ত্ৰৰ গুৰুত্ব অনুযায়ী বিশেষ দেৱতা হিচাপে শুভ দৃষ্টি দিছে আপোনাৰ জন্মকুণ্ডলীত 2027 বৰ্ষ পৰ্যন্ত শনি গ্ৰহই। শনি গ্ৰহৰ বিশেষ গুৰুদায়িত্ব বুলি ক'ব পাৰি, শনি গ্ৰহৰ বিশেষ গুৰুত্ব বুলি ক'ব পাৰি আপোনাৰ ওপৰত থাকিব, বিশেষ 5 ৰাশিৰ ওপৰত থাকিব। যদি এই বিশেষ 5 ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে, এই সময় সৰ্বতো প্ৰকাৰৰ সুন্দৰ সময় হ'ব সেইসকলৰ, যিসকলৰ মই অকণমান আগতে কথাখিনি ক'লোঁ। আনফালে জ্যোতিষশাস্ত্ৰত শনি গ্ৰহক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। গ্ৰহসকলৰ মাজত সবাতোকৈ ধীৰ গতিত যোৱা গ্ৰহ, ধীৰ গতিত চলা গ্ৰহ বুলিও কোৱা হয়। শনিদেৱ 2.5 বছৰ পৰ্যন্ত পৰিৱৰ্তন কৰিব আৰু বিশেষভাৱে 2027 বৰ্ষ পৰ্যন্ত 3টা ৰাশিৰ ওপৰত সৰ্বাধিক প্ৰভাৱ আৰু 2টা ৰাশিৰ ওপৰত শুভ প্ৰভাৱ দেখুৱাব। গতিকে 5টা ৰাশি। বিশেষ সাধাৰণতে কোৱা হয় যে ৰাজমৰ্যাদা পাবলৈ হ'লে শনি গ্ৰহৰ শুভ দৃষ্টিৰ দৰকাৰ, ৰাজকীয় সুখ পাবলৈ হ'লে শনিদেৱৰ সুদৃষ্টিৰ দৰকাৰ। কাৰোবাৰ যদি শনি গ্ৰহ শুভ হৈ থাকে, তেনেহ'লে কিন্তু কোনো কোনো ক্ষেত্ৰত যদি তেওঁ ৰাজনৈতিক জগতৰ লগত জড়িত হ'ব বিচাৰে, ৰাজনৈতিক জগতৰ লগত যাব বিচাৰে, ৰাজনৈতিক কৰ্ম কৰিব বিচাৰে, কোনো কোনো ক্ষেত্ৰত বাধাও আহিব পাৰে। আপোনাৰ জন্মকুণ্ডলীত শনি গ্ৰহ কি অৱস্থাত আছে, কোন গ্ৰহৰ কি ফলাফল পাব, কি গ্ৰহৰ প্ৰতিকাৰ কৰিব লাগিব, জানিবৰ বাবে স্ক্ৰীনত দেখা নম্বৰত যোগাযোগ কৰিব পাৰে হোৱাটছআপত। এতিয়া 2027 বৰ্ষ পৰ্যন্ত শনিদেৱৰ এই বিশেষ শুভ দৃষ্টি আছে। ভাগ্যশালী ৰাশিৰ তালিকাত অন্যতম ভাগ্যশালী ৰাশি বুলি কোৱা হৈছে বৃষ ৰাশি, বৃষ ৰাশিৰ জাতক জাতিকাসকল। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2027 বৰ্ষ পৰ্যন্ত আয় বৃদ্ধিৰ সম্ভাৱনা থাকিব, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা থাকিব, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা বৃদ্ধি হৈছে। গতিকে চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, ইনকাম বৃদ্ধিৰ এক বিশেষ সম্ভাৱনা, প্ৰবল যোগ সৃষ্টি হৈছে, যাৰ বাবে ব্যৱসায়ত আহিব উন্নতি বুলি কোৱা হৈছে। আৰু এই বিশেষ সময়খিনিত কিন্তু শনি গ্ৰহৰ সহযোগিতা পোৱাৰ লগতে আপোনাৰ বন্ধু, আত্মীয়, কুটুম্ব, ইষ্টমিত্ৰ, বন্ধুবৰ্গৰো সহযোগ, কৰ্মৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত হৈ আছে বিভিন্ন কৰ্মৰ লগত, তেওঁলোকৰ এক শুভ যোগৰ সৃষ্টি হ'ব। শনি গ্ৰহৰ এই শুভ সময়ত পৰিকল্পনাসমূহ বাস্তৱায়িত হ'ব। পূৰ্বৰ পৰা ৰৈ থকা পৰিকল্পনাসমূহ আপোনালোকৰ বাস্তৱায়িত ৰূপ আপোনালোকে দিব পাৰিব। সেয়া হৈছে শনি গ্ৰহৰ সুদৃষ্টিৰ বাবে। উন্নতি অগ্ৰগতিৰ বতৰা,
আহিব বুলি কোৱা হৈছে সমৃদ্ধিও আহিব আৰু বিশেষভাৱে কৰ্কট ৰাশিৰ যদি আমি কথা কওঁ কৰ্কট ৰাশি অন্য এক ভাগ্যশালী ৰাশি হিচাপে পোৱা গৈছে এই বিশেষ গণনাত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শনিদেৱৰ বিশেষ প্ৰিয় ৰাশি বুলি ক'ব পাৰি শনিদেৱ তেওঁলোকৰ নৱম ঘৰ অতিক্ৰম কৰিছে নৱম ঘৰ অতিক্ৰম কৰাৰ বাবে পূৰ্ণ সহায় বুলি কোৱা হৈছে ভাগ্যৰ ক্ষেত্ৰত পূৰ্ণ সহায় বিদেশ ভ্ৰমণৰ যোগ কৰ্মত সফলতা ধৰ্মীয় কৰ্মত উত্থান বিভিন্ন প্ৰকাৰে চাকৰি প্ৰাপ্তিৰ যোগ ৰৈ থকা কৰ্ম সিদ্ধ হোৱাৰ যোগ সমৃদ্ধিৰ যোগ সমাজত মান মৰ্যাদা পদ প্ৰতিষ্ঠা লোৱাৰ লগতে কৰ্মৰ ফলাফল লাভ কৰ্মৰ ফল প্ৰাপ্তি ইত্যাদি আপোনাৰ মন আনন্দিত কৰি ৰাখিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এইখিনিতেই যিসকলৰ শনি গ্ৰহ শুভ দৃষ্টিত আছে তেওঁলোকে কিন্তু শনি গ্ৰহৰ প্ৰতিকাৰ কৰাটো গুৰুত্বপূৰ্ণ তুলা ৰাশি হৈছে আন এক ভাগ্যশালী ৰাশি ষষ্ঠ ঘৰত তুলা ৰাশিৰ ষষ্ঠ ঘৰত বিশেষ প্ৰভাৱ দেখা দিছে বুলি কোৱা হৈছে আৰ্থিক লাভালাভৰ সম্ভাৱনা অৰ্থনৈতিক উন্নতিৰ সম্ভাৱনা প্ৰস্তুত হৈছে বিশেষভাৱে যদি আমি কওঁ কৰ্কট ৰাশিৰ লগতে বিশেষ শুভ মংগলময় যোগ সৃষ্টি হৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সুযোগ আহিব বিনিয়োগৰ ক্ষেত্ৰত লাভ চাকৰি প্ৰাপ্তি কৰ্ম প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা গৈছে আনফালে স্বাস্থ্যৰ উন্নতি আহিব বুলি কোৱা হৈছে শত্ৰু আপোনাৰ দুৰ্বল হ'ব সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যে শত্ৰু আপোনালোকৰ দুৰ্বল হ'ব অৰ্থাৎ আপোনাৰ উন্নতি অগ্ৰগতি পথ প্ৰশস্ত মকৰ ৰাশি আন এক ভাগ্যশালী ৰাশি আপোনালোকৰ তৃতীয় ঘৰত এই শনিদেৱ বিশেষভাৱে গমন কৰিছে যাৰ বাবে আত্মবিশ্বাস মান সন্মান বৃদ্ধি হ'ব কৰ্মৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা লাভ কৰিব নতুন কৰ্ম কৰাৰ বাবে এক সঠিক আৰু সুন্দৰ সময় সমাগত এতিয়াৰ পৰা 2027 বৰ্ষ পৰ্যন্ত আপোনালোকৰ সমৃদ্ধি অগ্ৰগতিয়ে নিশ্চয়কৈ আপোনালোকক প্ৰভাৱান্বিত কৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলেও ঠিক তেনেধৰণে প্ৰেমৰ জীৱন সুন্দৰ হ'ব ধৰ্মীয় অনুষ্ঠানত যোগদান কৰিব পাৰিব বিনিয়োগৰ ক্ষেত্ৰত লাভালাভ আহিব মকৰ ৰাশিৰ যি বিশেষ ফলাফল ঠিক তেনেধৰণে বৃশ্চিক ৰাশিৰ ফলাফল দেখিবলৈ পোৱা গৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি প্ৰাপ্তি কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনাৰ লগতে প্ৰচুৰ অৰ্থ প্ৰাপ্তিৰ যোগ কৰ্মৰ ফলাফল লাভৰ যোগ আছে বুলি ক'ব পাৰি এই বিশেষ সুসময় সমৃদ্ধিময় সময় সমৃদ্ধিশালী সময়ত আপোনাৰ জীৱন পৰিপুষ্ট কৰক আপোনাৰ জীৱন সমৃদ্ধ কৰক সকলো ধৰণৰ গ্ৰহগতিৰ বাধা বিঘিনি ইত্যাদি আঁতৰ কৰিবৰ বাবে বা গ্ৰহৰ পৰা পাই থকা বিভিন্ন ধৰণৰ অসুবিধাৰ পৰা পৰিত্ৰাণৰ হেতুকে যদিহে আপুনি চাব বিচাৰে আপোনাৰ জন্মকুণ্ডলী চাব পাৰে স্ক্ৰীনত দেখা নম্বৰত যোগাযোগ কৰিব পাৰে ধন্যবাদ সকলোৰে শুভ হওক